বানাক্ৰান্ত কৃষকৰ কাষত অসম জাতীয় পৰিষদ ৰোৱনীৰ সৈতে পথাৰত নামিল লুৰিণজ্যোতি গগৈ। শেহতীয়া প্ৰলয়ংকাৰী বানে ৰাজ্যৰ কেইবাখনো জিলাত বিস্তৰ ক্ষতিসাধন কৰাৰ সময়তে বানাক্ৰান্ত কৃষকসকলৰ কাষত থিয় দিছে অসম জাতীয় পৰিষদ। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ সৰ্বশ্ৰান্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে আজিৰে পৰা দলটোৱে আৰম্ভ কৰিছে কঠীয়া বিতৰণ কাৰ্যসূচী। চৰাইদেউ জিলাৰ মাহমৰা দবা চাৰিআলিত দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নিজেই পথাৰ নামি দলীয় কৰ্মী আৰু প্ৰায় 50 গৰাকী ৰোৱনীৰ সৈতে কঠীয়া ৰুৱে। দলটোৱে মুঠ 1 লাখ ফেৰা কঠীয়া বিতৰণৰ লক্ষ্য লৈছে, যাতে প্ৰতিটো বানাক্ৰান্ত পৰিয়ালে 1.5-2 বিঘাকৈ মাটিত খেতি কৰিব পাৰে। কেৱল কঠীয়া যোগানেই নহয়, যন্ত্ৰপাতি আৰু শ্ৰমিকৰ জৰিয়তে পথাৰৰ আলি দিয়ালৈকে সকলো কৃষিভিত্তিক দায়িত্ব গ্ৰহণ কৰিছে অসম জাতীয় পৰিষদে। সমগ্ৰ অসমবাসী ৰাইজে জানে যে এইবাৰ প্ৰলয়ংকাৰী বানে চৰাইদেউ জিলা, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিস্তৃত অঞ্চল প্লাবিত কৰিলে আৰু খেতিপথাৰ সমূল অংশে নষ্ট কৰি পেলালে। বহু মানুহৰ কঠীয়া বাৰীতে মৰি গ'ল। বহু মানুহে ৰুইছিলে, ৰোৱাৰ পাছত পথাৰত বহুত কঠীয়া নষ্ট হৈছে, মৰি গৈছে। গতিকে আমি আমাৰ দলৰ ফালৰ পৰা যিসকল কৃষকৰ তেওঁলোকৰ কঠীয়া নষ্ট হৈছে বা কঠীয়া যিসকলৰ নাই, মৰি গ'ল, প্ৰায়বোৰ পৰিয়ালক আমি দিবলৈ চেষ্টা কৰিম। আমি সম্পূৰ্ণ, কাৰোবাৰ 10 বিঘা আছে, 15-20 বিঘা আছে, সকলো সম্পূৰ্ণ দিব নোৱাৰিম। আমি যিমান পাৰোঁ 1.5 বিঘা 2 বিঘাৰ কাৰণে প্ৰতি ঘৰ মানুহে যাতে পায়, কাৰণ নিজৰ পথাৰৰ চাউল যাতে খাব পাৰে, সেইকাৰণে আমি ইতিমধ্যে কঠীয়া বিতৰণৰ কাৰ্যসূচী এটা আজি আমি আৰম্ভ কৰিছোঁ। আজি আমি মুঠতে ইতিমধ্যে 10,000 ফেৰা কঠীয়া আমি ইতিমধ্যে সংগ্ৰহ কৰিছোঁ। আজি 1,000 ফেৰা লৈ আহিছোঁ, কাৰণ কঠীয়া বিভিন্ন মানুহৰ মানে কাৰোবাৰ কঠীয়াতলিত 10 ফেৰা ওলাইছে, কাৰোবাৰ 5 ফেৰা 7 ফেৰা এনেকৈ সংগ্ৰহ কৰি আহোঁতে আমি আজি 1,000 ফেৰা কঠীয়াহে লৈ আহিব পাৰিছোঁ। কাইলৈ 4,000 আহিব, পিছদিনাখন 5,000, এনেকৈ মুঠতে 10,000। আমাৰ লক্ষ্য 1 লাখ ফেৰা কঠীয়া। 1 লাখ ফেৰা মানে 10 লাখ মুঠি, তাৰমানে 1 মিলিয়ন মুঠি। আৰু ইতিমধ্যে আমি সংগ্ৰহ কৰি থৈছোঁ 1 লাখ মুঠি কঠীয়া। গতিকে ৰাইজক আমি যিমান পাৰি দিবলৈ চেষ্টা কৰিম, আৰু সকলো ৰাইজকে আহ্বান জনাইছোঁ, সমগ্ৰ অসমবাসী ৰাইজক, যাতে কঠীয়া কোনেও নষ্ট কৰি নিদিয়ে, গৰুক নোখোৱাই আৰু নষ্ট যাতে নকৰে। কাৰণ এতিয়া বিশেষকৈ আগতীয়া যিবোৰ ধান, ৰঞ্জিত, আইজোং মানে মচুৰি, এইবোৰ ধানৰ সময়, এইবোৰ ধানৰ সময় প্ৰায় শেষ হৈছে। গতিকে এইকেইদিনতে, এই 3-5 দিনৰ ভিতৰতে ৰঞ্জিত, আইজোং আৰু নিয়ৰ দৰে আগতীয়া যিবোৰ ধানৰ কঠীয়া, সেইবোৰ যাতে তাৎক্ষণিকভাৱে আমাৰ লগত যোগাযোগ কৰে। মই ফোন নম্বৰ 2টা দিম, আৰু আমাৰ যিসকল অসম জাতীয় পৰিষদৰ জাতীয় সেৱক আছে, প্ৰত্যেকৰ লগত যাৰ চিনাকি আছে, প্ৰত্যেকৰ লগতে যোগাযোগ কৰিব পাৰিব। আমাৰ মানে উঠাব আৰু লৈ আহিব। আৰু দ্বিতীয়তে, আমি যিবোৰ আমাৰ পুৰণা সঁচৰ ধান, যেনেকৈ আহোমশালি আছে, তাৰপিছত কাঁড়শালি, জাহিঙীয়া, শোলপোনা, বাছ, এইবোৰ 40-45 দিনলৈকে এইবোৰ কোনো ধৰণৰ কঠীয়াৰ সমস্যা নাই। অকণমান বয়স হ'লেও এইবোৰ ধান ওলাব। বৰধান আজিকালি খেতি এৰা হ'ল, বৰধান আৰু দীঘলীয়া সময় মানুহে ৰাখিব পাৰে কঠীয়া। গতিকে এই যিবোৰ সঁচৰ কঠীয়া আছে, যাতে তেওঁলোকেও আমাক পৰ্যায়ক্ৰমে আমাৰ লগত যোগাযোগ কৰে, আৰু আমি যাতে সংগ্ৰহ কৰি আনি আমাৰ ৰাইজক সকাহ দিব পাৰোঁ কিছু পৰিমাণ। আমি আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। আৰু আমাৰ দলৰ বিভিন্ন ৰোৱনী আহিছে, 100 গৰাকী ৰোৱনী আহিবলৈ ওলাইছিলে, অলপ সময় দেৰি হোৱাৰ কাৰণে কিছু গুচি গ'ল। আজি 50 গৰাকীমান আহিছে, কিন্তু আমি 100, 200, 150 যিমান পাৰে আমাৰ ৰোৱনী আহিব। প্ৰয়োজন সাপেক্ষে আপোনালোকে যদি বিচাৰে আলি দিবলৈ, পাৰ কাটিবলৈ যদি মানুহ লাগে, তেওঁলোককো ক'ব। কাৰণ এতিয়া বান বিধ্বস্ত হোৱাৰ ফলত এই অঞ্চলৰ মানুহৰ, তেওঁলোকৰ মানসিক অৱস্থা ভাল নহয়, তেওঁলোকে কাম কৰিব পৰাকৈ এই শক্তি বা সেই ধৰণৰ সক্ষমতা তেওঁলোকৰ নাথাকিবও পাৰে। বিচাৰিলে আমি আমাৰ আলি দিব পৰাকৈ, আৰু খালো যদি বাব লাগে, ট্ৰেক্টৰ, ডাঙৰ ট্ৰেক্টৰ হ'লে ডাঙৰ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ হ'লে পাৱাৰ টিলাৰ, আমাক ক'ব। আমি সকলো ধৰণৰ তেল টেঙা ভৰাই আমি ধুনীয়াকৈ সহায় সহযোগ কৰিবলৈ চেষ্টা কৰিম, আমাৰ যিমান শক্তি আছে। কাৰণ আমি বিৰোধী ৰাজনৈতিক দল, আমাৰ বিধায়ক সাংসদ একো নাই, কিন্তু আমাৰ মন আছে ৰাইজক সহায় কৰিবৰ কাৰণে, মানৱীয় এটা দায়িত্ব আছে বুলি ভাবিছোঁ। আৰু সেইকাৰণে আজি সমগ্ৰ অসমবাসী ৰাইজলৈ আমি আহ্বান জনাইছোঁ, আপোনালোকে আপোনালোকৰ কঠীয়াবোৰ নষ্ট নকৰিব, অনুগ্ৰহ কৰি গৰুক নোখোৱাব, আৰু আপোনালোকে আমাক যোগাযোগ কৰক, দিয়ক। এই 3খন জিলাৰ নষ্ট হোৱা পথাৰবোৰ, যিবোৰ কঠীয়া নষ্ট হৈছে, যিবোৰ ধাননিত সজাল ধৰা ধান নষ্ট হৈ গ'ল, তেওঁলোকক কঠীয়াৰ আপোনালোকে যোগান ধৰক। মই 2টা নম্বৰ, আমাৰ 2 গৰাকী ব্যক্তিৰ ফোন নম্বৰ আপোনালোকক দিছোঁ, মই দুবাৰ কৈ দিম। 99572
96542 এইটো এটা নম্বৰ 8011226691 মই আকৌ কৈ দিছোঁ 8011226691 আৰু এটা 9957296542 এই দুটা নম্বৰতো আপোনালোকে যোগাযোগ কৰিব পাৰে য'ত যেনেকৈ কঠীয়া আছে বেছি কঠীয়া নাই কাৰোবাৰ 2 ফেৰাও আছে কাৰোবাৰ 4 ফেৰাও আছে 10 15 20 ফেৰা আৰু আপোনালোকে মাটি থাকিলেও ক'ব পাৰে এই নতুনকৈ বিশেষকৈ নাজিৰা আৰু শিৱসাগৰ এনেকুৱা বহুত জেগাত পলস পৰিলে এতিয়া মানে এই তাৎক্ষণিকভাৱে তেওঁলোকে খেতি কৰিব নোৱাৰে পানী উলিয়াও যোৱা নাই অহা 25 দিনৰ পিছত তেওঁলোকৰ হয়তো কঠীয়া দৰকাৰ হ'ব আমি চৰকাৰৰ যিটো কৃষি বিভাগ আছে তেওঁলোকৰ লগতো যোগাযোগ কৰিছোঁ আপোনালোকেও আমাক বীজৰ যোগান ধৰিব আমি কঠীয়া তলি যিমান পাওঁ 100 200 1000 বিঘা আমি সহায় কঠীয়া সিঁচি পৰৱৰ্তী 25 দিন 27 দিনত আমি যাতে কঠীয়া দিব পাৰোঁ তাৰ কাৰণে আমি এই ক্ষেত্ৰতো আমাৰ মাটিৰ কাৰণে কঠীয়া তলিৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিবৰ কাৰণে মই অসমৰ ৰাইজৰ প্ৰতি বিনম্ৰতাৰে আহ্বান জনাইছোঁ